নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ ইংৰাজীৰ লেচন নম্বৰ 13 দ্য মেন উইথ দ্য মিডাছ টাচ, অৰ্থাৎ মিডাছ টাচৰ সৈতে মানুহজন। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে দিয়া আছে যে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেন্স। কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ সম্পূৰ্ণ বাক্যৰে দিয়া। ইয়াৰে প্ৰথম আমাৰ এই নম্বৰ প্ৰশ্নটো দিয়া আছে যে হোৱেন এণ্ড হোৱেৰ ৱাজ ৰাধা গোবিন্দ বৰুৱা বৰণ। কৈছে যে ৰাধা গোবিন্দ বৰুৱাৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল। ইয়াৰ এনচাৰটো লিখিব লাগিব যে নভেল বাট ৰাধা গোবিন্দ বৰুৱা হু ইজ ফাউণ্ডলি ৰেফাৰ টু আৰ জি হি ৱাজ বৰ্ণ ইন 90,000 AD এট শিৱসাগৰ। কৈছে যে নভেল জন্ম ৰাধা গোবিন্দ বৰুৱা, যাক মৰমেৰে আৰ জি বুলি কোৱা হয়, তেওঁৰ জন্ম হৈছিল 19,000 খ্ৰীষ্টাব্দত শিৱসাগৰত। এনেকৈ বাক্যখিনি লিখিলে হৈ যাব। তাৰপিছত বি নম্বৰ প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছত বি নম্বৰটো হোৱাট ইমৰ্টালিজাৰ হিজ নেম। ইয়াৰ এনচাৰটো লিখিব লাগিব যে কৈছে যে কিহৰ বাবে তেওঁৰ নাম অমৰ কৰি তুলিলে। ইয়াৰ এনচাৰটো যে এনেকৈ আৰ জি এছ ইউনিক contributions to the fields of sports, culture, journalism, painting, banking and insurance industry have immortalized his name. কৈছে যে ক্ৰীড়া সংস্কৃতি, সাংবাদিকতা, ছপা, বেংকিং আৰু বীমা উদ্যোগৰ ক্ষেত্ৰত আৰ জিৰ অন্যান্য অৱদানে তেওঁৰ নামক অমৰ কৰি তুলিছে। এনেকৈ বাক্যখিনি লিখিলে হৈ যাব। তাৰপিছত চি নম্বৰ প্ৰশ্নটো দি আছে যে বাই হোম ৱাজ আৰ জি বট আপ। কৈছে যে আৰ জি কাৰ দ্বাৰা ডাঙৰ দীঘল হৈছিল। ইয়াৰ এনচাৰটো লিখিব লাগিব যে হি ৱাজ দেন ব্ৰট আপ বাই হিজ আণ্ট হাইমাৱতী এ নভেল লেডি। কৈছে যে তেতিয়া তেওঁক ডাঙৰ দীঘল কৰিছিল তেওঁৰ পেহীয়েক হাইমাৱতী এগৰাকী সম্ভ্ৰান্ত ভদ্ৰ মহিলাই। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ডি নম্বৰটো হোৱাট ছাবজেক্টছ ডিড হি ষ্টাডি ইন কলকাতা। কৈছে যে কলকাতাত কি বিষয় অধ্যয়ন কৰিছিল। ইয়াৰ এনচাৰটো লিখিব লাগিব যে দেন হি ছেট আউট অফ কলকাতা টু ষ্টাডি একাউণ্টাঞ্চি এণ্ড বুক কিপিং। কৈছে যে তাৰপিছত তেওঁ একাউণ্টেঞ্চি আৰু বহী ৰখাৰ বাবে কলিকতালৈ ৰাওনা হ'ল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত ই নম্বৰ প্ৰশ্নটো দিয়া আছে যে ইয়াৰ পিছত হুইচ ডে ৱাজ কনচিডাৰ্ড এজ দ্য ৰেড লেটাৰ ডে ইন দ্য হিষ্টৰী অফ জাৰ্নালিজম অফ দ্য নৰ্থ ইষ্ট। কৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ সাংবাদিকতাৰ ইতিহাসত কোনটো দিনক ৰঙা আখৰৰ দিন হিচাপে গণ্য কৰা হৈছিল। ইয়াৰ এনচাৰটো লিখিব লাগিব যে অন 4 আগষ্ট 1939 দ্য আছাম ট্ৰিবিউন কাম ইনটু লাইট under the editorship of Lakshminath Fukan, formerly with the Hindustan started a loading daily of Kolkata. It was a red letter day in the history of journalism of North East India. কৈছে যে 1939 চনৰ 4 আগষ্টত লক্ষ্মীনাথ ফুকনৰ সম্পাদনাত আছাম ট্ৰিবিউন পোহৰলৈ আহে। পূৰ্বতে কলিকতাৰ আগশাৰীৰ দৈনিক হিন্দুস্তান মানদণ্ডৰ সৈতে। এনেকৈ বাক্যখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে এফ নম্বৰটো নেম দ্য লাইটেৰী কেল ষ্টাৰ্টেড বাই আৰ জি। কৈছে যে আৰ জিয়ে আৰম্ভ কৰা সাহিত্যিক কোষটোৰ নাম লিখা। ইয়াৰ এনচাৰটো লিখিব লাগিব যে এনচাৰটো লিখিব লাগিব এনাডাৰ ছিগনিফিকেণ্ট কণ্ট্ৰিবিউশ্যন অফ আৰ জি টু দ্য পিপুল অফ আছাম ইজ দ্য বিহু সন্মিলন। কৈছে যে অসমবাসীৰ বাবে আৰ জিৰ অন্য এক উল্লেখযোগ্য অৱদান হৈছে বিহু সন্মিলন। তাৰপিছত লাইনটো দিয়া আছে যে ইট ষ্টাৰ্টেড ইন 1950 ইন দ্য প্ৰিমিচেছ অফ। কৈছে যে 1950 চনত ইয়াৰ চৌহদত আৰম্ভ হৈছিল দ্য কুমাৰ ভাস্কৰ নাট্য মন্দিৰ এট গুৱাহাটী। বাট হোৱেন আৰ জি টুক দ্য
responsibility he bore indoors to the লতাশিল field. কৈছে যে কুমাৰ ভাস্কৰ নাট্য মন্দিৰ গুৱাহাটী কিন্তু যেতিয়া আজিয়ে দায়িত্ব ল'লে ঘৰৰ ভিতৰৰ পৰা লতাশিল খেলপথাৰলৈ লৈ আহিল। তাৰপিছত দি আছে যে everybody irrespective of their caste and creed joined the বিহু সন্মিলন। কৈছে যে জাতি আৰু ধৰ্ম নিৰ্বিশেষে সকলোৱে বিহু সন্মিলনত যোগদান কৰে। তাৰপিছত দি আছে যে apart from those noteworthy contributions he also কৈছে যে এই উল্লেখযোগ্য অৱদানসমূহৰ উপৰিও তেওঁ তাৰপিছত দি আছে যে open a literary called the Satya Fukan which published all the literary works of Lakshmikant Besbarua, Rajanikant Bordoloi and many others. His contribution to the Assam Sangeet Sanmilan is also worth maintaining. কৈছে যে লক্ষীকান্ত বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ আৰু বহুতো সাহিত্যক ৰচনা প্ৰকাশ কৰা সাহিত্য প্ৰকাশৰ এটা সাহিত্যিক কষ মুকলি কৰে। অসম সংগীত সন্মিলনলৈ তেওঁৰ অৱদানেও উল্লেখনীয়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ যি নম্বৰটো যে হোৱাই ইজ আৰ জি নন এজ দ্য লিয়ন মেন অফ আছাম। কৈছে যে আৰ জিক কিয় অসমৰ সিংহ মানুহ বুলি জনা যায়। ইয়াৰ এনচাৰটো লিখিব লাগিব যে হি ইজ অলছ' নন এজ দ্য সিংহাপুৰুষ লিয়ন মেন ফৰ হিজ ব্ৰেভেৰী এণ্ড ইনথুচিয়ামছ। কৈছে যে তেওঁৰ বীৰত্ব আৰু উৎসাহৰ বাবে তেওঁক সিংহ পুৰুষ অৰ্থাৎ ব্ৰেকেটত সিংহ মানুহ বুলিও জনা যায়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে এইচ নম্বৰ প্ৰশ্নটো কৈছে যে হু ইজ নন এজ দ্য অৰ্চিটেড অফ মডাৰ্ণ আছাম। কৈছে যে আধুনিক অসমৰ স্থপতি হিচাপে কোনজনক জনা যায়। ইয়াৰ এনচাৰটো লিখিব লাগিব যে দিছ selfless lion hearted figure who is not for his contributions to the Assamese society and culture is known as the architect of modern Assam. কৈছে যে অসমীয়া সমাজ আৰু সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে বিখ্যাত এই স্বনিৰ্মিত নিস্বাৰ্থ সিংহহৃদয় ব্যক্তিজন আধুনিকৰ স্থপতি হিচাপে পৰিচিত অসমত। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ আই নম্বৰটো যে নেম দ্য ইংলিছ উইকলি এডিটেড বাই কেদাৰনাথ গোস্বামী। কৈছে যে কেদাৰনাথ গোস্বামীৰ সম্পাদনা কৰা ইংৰাজী সাপ্তাহিকখনৰ নাম লিখা। ইয়াৰ এনচাৰটো লিখিব লাগিব যে দ্য টাইমছ অফ আছাম ৱাজ এডিটেড বাই কেদাৰনাথ গোস্বামী। কৈছে যে অসমৰ সময়ৰ সম্পাদনা কৰিছিল কেদাৰনাথ গোস্বামীয়ে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত যে নম্বৰটো দি আছে যে ইয়াৰ পিছৰ নেম দ্য স্পৰ্টছ কমপ্লেক্স ডেট ৱাজ বিল্ড বাই ৰাধা গোবিন্দ বৰুৱা। কৈছে যে ৰাধা গোবিন্দ বৰুৱাই নিৰ্মাণ কৰা ক্ৰীড়া কমপ্লেক্সৰ নাম লিখা। ইয়াৰ এনচাৰটো লিখিব লাগিব যে দ্য স্পৰ্টছ কমপ্লেক্স ডেট ৱাজ বিল্ড বাই ৰাধা গোবিন্দ বৰুৱা ইজ নেহেৰু ষ্টেডিয়াম। কৈছে যে ৰাধা গোবিন্দ বৰুৱাই যি ক্ৰীড়া কমপ্লেক্স নিৰ্মাণ কৰিছিল সেয়া হৈছে নেহেৰু ষ্টেডিয়াম। এনেকৈ বা এইখিনি লিখিলে প্ৰশ্নখিনি কৈছে যে গিভ ব্ৰিফ এনচাৰ্ছ টু দ্য ফ্ল'য়িং কুৱেশ্যনছ। কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। ইয়াৰে প্ৰথমে এই নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে হোৱাই ইজ আৰ জি নন এজ দ্য মেন উইথ দ্য মিডাছ টাচ। কৈছে যে আৰ জি কিয় দ্য মেন উইথ দ্য মিডাছ টাচ বুলি জনা যায়। ইয়াৰ এনচাৰটো লিখিব লাগিব এনেকৈ যে আৰ জি এছ ইউনিক কণ্ট্ৰিবিউশ্যনছ টু দ্য ফিল্ডছ অফ স্পৰ্টছ কালচাৰ journalism, printing, banking and insurance industry have immortalized his name. কৈছে যে কেৰিয়াৰটোৰ সাংবাদিকতা, ছপাশাল, বেংকিং আৰু বীমা উদ্যোগৰ ক্ষেত্ৰত আৰ জি অনন্য অৱদানে
তেওঁৰ নামক অমৰ কৰি তুলিছিল। তাৰপিছত দিয়া আছে যে হি ৱাজ এ প্ৰিজন হু কুড থিংক এণ্ড সি এহেড অফ হিজ টাইমছ। হি ৱাজ ছাকচেছফুল ইন অল দ্য ভেঞ্চাৰ হি আণ্ডাৰটোক। হি কেন বি ৰিগাৰ্ডেড এজ দ্য মেন উইথ দ্য মিডাছ টাচ। কৈছে যে তেওঁ আছিল নিজৰ সময়ৰ আগতীয়াকৈ চিন্তা কৰিব পৰা আৰু চাব পৰা ব্যক্তি। তেওঁ হাতত লোৱা সকলো উদ্যোগতে সফলতা লাভ কৰিছিল। তেওঁক মিডাছ টাচ থকা মানুহজন হিচাপে গণ্য কৰিব পাৰি। তাৰপিছত দিয়া আছে যে হি হেড এ গড গিভেন গিফ্ট অফ ইনহান্সিং এণ্ড বেনিফিটিং এভৰিথিং ডেট হি টাচড। হি ৱাজ এ ভিজনাৰী মেন অফ whom impossible was an alien word। কৈছে যে তেওঁ স্পৰ্শ কৰা সকলো বস্তুকে বৃদ্ধি আৰু উপকৃত কৰাৰ ঈশ্বৰৰ প্ৰদত্ত উপহাৰ আছিল। তেওঁ আছিল এজন দূৰদৰ্শী মানুহ যাৰ বাবে অসম্ভৱ আছিল এটা বিদেশী শব্দ। এনেকৈ বাক্যখিনি লিখিলে হৈ যাব। তাৰপিছত বি নম্বৰটো কৈছে যে ইয়াৰ পিছৰটো ৰাইট এ নোট অন দ্য কণ্ট্ৰিবিউশ্যনছ of RG to the society and culture of Assam। কৈছে যে অসমৰ সমাজ আৰু সংস্কৃতিলৈ RGৰ অৱদানৰ ওপৰত এটা টকা লিখা। ইয়াৰ এনচাৰটো লিখিব লাগিব যে RG was a man of versatile genius. He is credited to have developed many things in the copper sector of Assam। কৈছে যে RG বহুমুখী প্ৰতিভাশালী ব্যক্তি আছিল। অসমৰ কৰ্পৰেট খণ্ডত বহু কথা বিকশিত কৰাৰ কৃতিত্ব তেখেতৰ। তাৰপিছত কৈছে যে হি ৱাজ তেওঁ আছিল দ্য মেন হু ষ্টাৰ্টেড দ্য বেংক এণ্ড ইঞ্চুৰেঞ্চ মুভমেণ্ট ইন আছাম। ইন এডিশ্যন দ্য বিউটি লভিং RG থট অফ ৰিজুভেনেটিং দীঘলী পুখুৰী জোৰত এণ্ড মেনি আদাৰ। কৈছে যে তেওঁ আছিল অসমত বেংক আৰু বীমা আন্দোলন আৰম্ভ কৰা মানুহজন। ইয়াৰ উপৰিও সৌন্দৰ্যপ্ৰেমী RG ইম্পৰ্টেণ্ট চাইটছ অফ গুৱাহাটী। হি ৱাজ ফুলি ৰেছপনচিবল ফৰ ৰিভিটালাইজিং দ্য গুৱাহাটী টাউন ক্লাব এণ্ড দ্য মহাৰাণা ক্লাব। কৈছে যে ইয়াৰ উপৰিও সৌন্দৰ্যপ্ৰেমী RG দীঘলী পুখুৰী চিৰিয়াখানা পথ আৰু গুৱাহাটীৰ আন বহুতো গুৰুত্বপূৰ্ণ স্থানক সজীৱ কৰাৰ কথা ভাবিছিল। গুৱাহাটী টাউন ক্লাব আৰু মহাৰাণা ক্লাবক পুনৰুজ্জীৱিত কৰাৰ সম্পূৰ্ণ দায়িত্ব তেওঁৰ ওপৰত আছিল। তাৰপিছত কৈছে যে দ্য আইডিয়া অফ ইষ্টাব্লিছিং এ টি একশ্যন চেণ্টাৰ এট গুৱাহাটী ৱাজ হিজ আইডিয়া। হি ৱাজ অলছ' দ্য ফাৰ্ষ্ট পাৰ্চন হু হেড ইনচিষ্টেড অন এ মাষ্টাৰ প্লেন অফ দ্য চিটি। হি ৱাজ দেন দ্য মায়ৰ অফ গুৱাহাটী। কৈছে যে গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপনৰ ধাৰণাটোৱেই আছিল তেওঁৰ ধাৰণা। চহৰখনৰ মাষ্টাৰ প্লেন এটাৰ ওপৰত জোৰ দিয়া প্ৰথমজন ব্যক্তিও তেওঁ আছিল। তেতিয়া তেওঁ গুৱাহাটীৰ মেয়ৰ আছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰখিনি ফিল ইন দ্য ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট ৱাৰ্ডছ ফ্ৰম দ্য টেক্সট। কৈছে যে খালী ঠাইবোৰ পাঠৰ পৰা উপযুক্ত শব্দৰে পূৰণ কৰক। ইয়াৰে প্ৰথমে এ নম্বৰ প্ৰশ্নটো দিয়া আছে যে আমাৰ হিজ ফাদাৰ দেশ ৱাজ দ্য টি প্লেণ্টাৰ অফ। তাৰপিছত খাইঠাই দিছে। ইয়াত আমি খাইঠাইখিনি লিখিম যে ফাদাৰ, ইয়াত লিখিম আমি খাইঠাইখিনি যে গুণা গোবিন্দ বৰুৱা। তাৰপিছত ৱাজ দ্য টি প্লেণ্টাৰ অফ, ইয়াত লিখিম আমি শংকৰ টি ইষ্টেট। এনেকৈ লিখিম। কৈছে যে তেওঁৰ পিতৃ, ইয়াত লিখিম আমি গুণা গোবিন্দ বৰুৱা। চাহ আছিল ৰোপণকাৰী, লিখিব লাগিব শংকৰ চাহ বাগিচা। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত বি নম্বৰটো কৈছে যে অ'নে, তাৰপিছত দেশ দি আছে যে আফটাৰনুন অফ দেশ দি আছে দ্য নেহেৰু ষ্টেডিয়াম ৱাজ ইনগৰেটেড।
ইয়াত আমি খাই থাকি লিখিব লাগিব যে এনেকৈ যে অনে ইয়াত লিখিম আমি ৰাইনি এনেকৈ লিখিম তাৰপিছত আফটাৰনুন অফ ইয়াত লিখিম আমি খাই থাকিনি যে 16 July 1962 দ্য ফাৰ্ষ্ট ফুল ফ্লেট স্পৰ্ট কমপ্লেক্স কৈছে যে চি নম্বৰটো যে দ্য বিহু সন্মিলন ষ্টাৰ্টেড ইন ইয়াত আমি খাই থাকি লিখিম যে 1950 তাৰপিছত ইন দ্য প্ৰমিছ অফ দ্য ইয়াত আমি খাই থাকি লিখিম যে কুমাৰ ভাস্কৰ নাট্য মন্দিৰ এট গুৱাহাটী এনেকৈ লিখিম তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো অন ইয়াত লিখিম আমি খাই থাকিনি যে 30 September 1946 তাৰপিছত লিখিম দ্য ফাৰ্ষ্ট ইংলিছ দিল্লী ইয়াত আমি খাই থাকি লিখিম যে দ্য আছাম ট্ৰিবিউন তাৰপিছত দি আছে যে শন লাইক দ্য টন ইষ্টাৰ ইন নৰ্থ ইষ্ট ইণ্ডিয়া এনেকৈ লিখিম তাৰপিছৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 4 নম্বৰ প্ৰশ্ন এনে কৈছে যে ৰাইট ৱেদাৰ দ্য ফ্লয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফলছ আমাক কৈছে যে তলত দিয়া কথাবোৰ সঁচা নে মিছা লিখা ইয়াৰ প্ৰথম 1 নম্বৰ প্ৰশ্নৰ ওপৰত দিয়া আছে যে আৰজি ৱাজ ডিপ্ৰিভড অফ দ্য এফেক্টেড অফ হিজ মাদাৰ এট দ্য এজ অফ 2 months অনলি কৈছে যে আৰজি মাত্ৰ 2 মাহ বয়সতে মাকৰ আক্ৰান্তৰ পৰা বঞ্চিত হৈছিল এইটো আমি টুৰি বুলি লিখিম অৰ্থাৎ সত্য বুলি লিখি ল'ম তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছৰ আফটাৰ পাছিং মেট্ৰিকুলেশ্যন আৰজি গট এডমিটেড ইনটু আৰজি বৰুৱা কলেজ কৈছে যে মেট্ৰিক পাছ কৰাৰ পিছত আৰজি বৰুৱা কলেজত নামভৰ্তি কৰে এইটো মিছা বুলি লিখিম অৰ্থাৎ ফলছ বুলি লিখিম তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে অন 4 July 1949 দ্য আছাম ট্ৰিবিউন এন ইংলিছ উইকলি কাম ইনটু লাইট কৈছে যে 1949 চনৰ 4 জুলাইত অসম ক্ৰিকানে এখন ইংৰাজী সাপ্তাহিক পোহৰলৈ আহে এইটো মিছা অৰ্থাৎ ফলছ বুলি লিখি ল'ম তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে লক্ষ্মীনাথ ফুকন ৱাজ ফৰ্মেলি উইথ দ্য আছাম ট্ৰিবিউন কৈছে যে লক্ষ্মীনাথ ফুকন পূৰ্বতে অসম ট্ৰিবিউনৰ লগত আছিল এইটো টুৰি বুলি লিখি ল'ম অৰ্থাৎ সঁচা বুলি লিখি ল'ম তাৰপিছত এক্টিভিটি 2খিনি দি আছে যে ক্ৰিয়াকলাপটোখিনি যে ইয়াৰে প্ৰথম 1 নম্বৰ প্ৰশ্নটো কৈছে যে শিলাস মাদাৰ ইজ এ টিচাৰ চি টিচাৰ ইংলিছ ইয়াত প্ৰথম ব্ৰেকেটত দিয়া আছে আমাৰ হু দিয়া আছে কৈছে যে শিলাৰ মাক এগৰাকী শিক্ষয়িত্ৰী তাই ইংৰাজী পঢ়ায় ইয়াৰ এনসাৰটো লিখিব লাগিব এনেকৈ যে শিলাস মাদাৰ ইজ এ টিচাৰ হু টিচাৰ ইংলিছ কৈছে যে শিলাৰ মাক ইংৰাজী পঢ়োৱা শিক্ষয়িত্ৰী এনেকৈ লিখিলে হৈ যাব তাৰপিছত 2 নম্বৰটো দি আছে ইয়াৰ পিছৰটো দ্য মেন ইজ পুৱাৰ হি ইজ হেপী আৰু ব্ৰেকেটত দিয়া আছে আমাৰ বাট কৈছে যে মানুহজন দুখীয়া হি সুখী ইয়াৰ এনসাৰটো লিখিব লাগিব যে দ্য মেন ইজ পুৱাৰ বাট হি ইজ হেপী কৈছে যে মানুহজন দুখীয়া যদিও সুখী এনেকৈ লিখিলে হৈ যাব তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে 3 নম্বৰটো দীপক ইজ ব্ৰাভ হি ইজ ইণ্টেলিজেণ্ট তাৰপিছত ব্ৰেকেটত দিয়া আছে যে নট অনলি বাট অলছ' আমাক নট অনলি বাট অলছ' দি সজাব দিছে কৈছে যে দীপক সাহসী তেওঁ বুদ্ধিমান ইয়াৰ এনসাৰটো লিখিম যে দীপক ইজ নট অনলি ব্ৰাভ বাট অলছ' হি ইজ ইণ্টেলিজেণ্ট কৈছে যে দীপক কেৱল সাহসী নহয় বুদ্ধিমানো এনেকৈ লিখিলে হৈ যাব তাৰপিছত 2 নম্বৰ প্ৰশ্নটো দিয়া আছে যে শ্বি লিভছ somewhere I don't know the place তাৰপিছত ব্ৰেকেটত দিয়া আছে যে হোয়াৰ কৈছে যে তাই ক'ৰবাত থাকে ঠাইখন মই নাজানো ইয়াৰ এনসাৰটো লিখিম যে she lives somewhere I don't know where the place কৈছে যে তাই ক'ৰবাত থাকে ঠাই ক'ত নাজানো এনেকৈ হ'ব তাৰপিছত 2 নম্বৰটো দিয়া আছে যে ৱেলকাম হেভ এ কাৰ ইটছ কালাৰ ইজ হোৱাইট তাৰপিছত দিয়া আছে ইয়াৰ ব্ৰেকেটত হুজ দিয়া আছে কৈছে যে আমাৰ এখন গাড়ী আছে ইয়াৰ ৰং বগা ইয়াৰ এনসাৰটো লিখিব লাগিব যে উই হেভ এ কাৰ হুজ কালাৰ ইজ হোৱাইট কৈছে যে আমাৰ এখন গাড়ী আছে যাৰ ৰং বগা এনেকৈ লিখিব লাগিব তাৰপিছত 3 নম্বৰ এক্টিভিটি 3খিনি দিয়া আছে যে আমাৰ এক্টিভিটি 3 ফাইণ্ড আউট দ্য চিম্পল কম্পাউণ্ড এণ্ড কমপ্লেক্স চেণ্টেন্স ফ্ৰম দ্য ফ্লয়িং কৈছে যে তলৰ পৰা সৰল যৌগিক আৰু জটিল বাক্য বিচাৰি উলিয়াওক ইয়াৰ প্ৰথম আমাৰ 1 নম্বৰ প্ৰশ্নটো দিয়া আছে যে দ্য চে
is as the mountains are high. কৈছে যে পাহাৰ ওখ হোৱাৰ দৰেই সাগৰ গভীৰ। এইটো আমি কম্পাউণ্ড সেন্টেন্স বুলি লিখি ল'ম। তাৰপিছত বি নম্বৰ প্ৰশ্নটো কৈছে যে the girl sitting in the corner with a book in her hand is my sister. কৈছে যে হাতত কিতাপ এখন লৈ চুকত বহি থকা ছোৱালীজনী মোৰ ভনী। এইটো আমি কমপ্লেক্স সেন্টেন্স বুলি লিখি ল'ম, অৰ্থাৎ আমি বাক্য বুলি লিখি ল'ম। তাৰপিছত প্ৰশ্নটো কৈছে যে চি নম্বৰটো ইউ কেন চিট হোয়াৰ এভাৰ ইউ লাইক। কৈছে যে য'তেই মন যায় তাতেই বহিব পাৰি। এইটো আমি চিম্পল সেন্টেন্স বুলি লিখি ল'ম, অৰ্থাৎ সৰল বাক্য বুলি লিখি ল'ম। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে ইউ মে ডু এজ ইউ প্লিজ। কৈছে যে আপুনি নিজৰ ইচ্ছামতে কৰিব পাৰে। এইটো আমি চিম্পল সেন্টেন্সত লিখি ল'ম। তাৰপিছত ই নম্বৰটো কৈছে যে আই উইল ডু দিছ ইফ আই এম এলাউড। কৈছে যে অনুমতি পালে এই কাম কৰিম। এইটো আমি কম্পাউণ্ড সেন্টেন্স বুলি লিখি ল'ম, অৰ্থাৎ আমি যৌগিক বাক্য বুলি লিখি ল'ম। আজিলৈ ইমানেই, আৰু ইয়াৰ পিছত চেপ্টাৰখিনি পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।